হাই বন্ধুসকল, আপোনালোকক আমাৰ আসাম XYZ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, আজি আমি ভিডিঅ'টোত আলোচনা কৰিম কেনেকৈ 1 GB ডাটা আমি লোন ল'ব পাৰিম। নিজৰ মোবাইলতে মাত্ৰ 1 মিনিটৰ ভিতৰতে এটা ক্লিকতে ল'ব পাৰিম লোন 1 GB ডাটা। জেনেৰেলি বন্ধুসকল, যেতিয়া ডাটাটো খতম হৈ যায় 1 GB বা 1.5 GB বা 2 GB এদিনত যিমান ডাটা পোৱা যায় যদি ইউজ কৰি পেলাই খতম কৰি দিয়া হয়, তেতিয়া কি হয় বন্ধুসকল, আমি 19 টকা এটা ৰিচাৰ্জ কৰোঁ কেতিয়াবা ইমাৰ্জেঞ্চিত। 19 টকা ৰিচাৰ্জ কৰিলে 1 GB নেট পায়, 29 টকা কৰিলে 2 GB পায়, আৰু সেইটো ৰাতি 12টা বজালৈকেহে থাকে, তাৰপাছত আদায় হৈ যায়, মিডনাইটলৈকে থাকে। আমি আজি ভিডিঅ'টো আলোচনা কৰিম কেনেকৈ আপোনালোকে পইচা নিদিয়াকৈ পে' নকৰাকৈ আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব, অৰ্থাৎ লোন ল'ব পাৰিব। কেনেকৈ আপোনালোকে 1 GB লোন ফ্ৰীকৈ ল'ব পাৰিব, সম্পূৰ্ণ ফ্ৰী প্ৰচেছ মই ভিডিঅ'টোত আপোনালোকক দেখাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব তাৰ কাৰণে বন্ধুসকল, তেতিয়াহে সকলোখিনি কথা বুজি পাব কেনেকৈ ল'ব পাৰি। বন্ধুসকল, এয়া দেখিছে আপোনালোকে মোৰ অলপ সময় আগত 90% হৈ গৈছিলে ডাটা। মই যিহেতু 2 GBকৈ পাওঁ ডেইলি। এতিয়া দেখিছে আপোনালোকে এলাৰ্ট 100% ডাটা ইজ কনজিউম, গেট 2 GB এট -29 টিল মিডনাইট ৰিচাৰ্জ নাও। দেখিছে আপোনালোকে মোৰ 100% ডাটা শেষ হৈ গ'ল। অলপ সময় আগতে 90% আছিলে, এতিয়া 100% হৈ গ'ল। আপোনালোকক মই এতিয়া দেখুৱাম কেনেকৈ আপোনালোকে লোন ল'ব পাৰিব ডাটাৰ, আৰু আপোনালোকে ইয়াৰ কাৰণে কোনো পে' কৰিব নালাগে। আপোনালোকে ইয়াৰ কাৰণে পে' নকৰিলেও হ'ব, খালি আপোনালোকৰ পৰৱৰ্তী যিটো ডাটা আপোনালোকে পাব, পৰৱৰ্তী ডাটাত আপোনালোকে যিমান ডাটাটো লয় সেই ডাটাটো কাট খাই যাব। আজি ধৰক আপোনালোকে 2 GB ডাটা পায়, আজি যদি 1 GB আপোনালোকে ধাৰলৈ লৈ ল'লে বা লোনত লৈ ল'লে, কাইলৈ আপোনালোকে 2 GB ডাটাটো নাপায়, তাৰে আধা পাব, 50% পাব, মানে সেই 1000 MBটো মানে 1 GBটো কাটি দিব। আপোনালোকে চাই থাকিব এতিয়া কেনেকৈ ল'ব পাৰি। ইয়াত দেখিছে এনেকুৱা মেছেজ এটা চাগে আপোনালোকলৈও আহে যেতিয়া ডাটাটো 100% খৰচ হৈ যায়। ডাটাৰ যেতিয়া মেছেজ আহিব 100% খৰচ হোৱাৰ, তাৰ পাছত এনেকুৱা এটা মেছেজ আহে, এতিয়া নিশ্চিতভাৱে ডাটা ব্যৱহাৰ কৰক, কিয়নো আপুনি কোনো অতিৰিক্ত মূল্য অবিহনে 1 GB ডাটা লোন ল'ব পাৰে। দেখিছে আপোনালোকে 1 GB ডাটা লোন ল'ব পাৰি অতিৰিক্ত মূল্য অবিহনে, কোনো মানে পে'মেণ্ট কৰিব নালাগে। ডাটাৰ বৈধতা এদিন থাকিব। লাভ ল'বলৈ ডাইল কৰক, এইটো দিয়া হৈছে *567*3#, নতুবা 1 ৰিপ্লাই কৰক। দেখিছে আপোনালোকে, আৰু তাৰ তলতে মেছেজ এটা আহিছে, দেখিছে আপোনালোকে 6টা 1ত মেছেজ আহিছিলে, ডাটা সমাপ্ত, বিনা কোনো অতিৰিক্ত মূল্য অবিহনে 1 GB ডাটা লোন লাভ কৰক, ডাটাৰ বৈধতা এদিন। আগৰ মেছেজটো নিশ্চয় প্ৰথমত যিটো মেছেজ দেখিছে এইটো যোৱাকালি মেছেজ আছিলে, আৰু এতিয়া যিটো মেছেজ দেখিছে মানে সেইটো যোৱাকালি 100% মই ইউজ কৰাৰ পিছত, মানে 2 GB ইউজ কৰাৰ পিছত এইটো মেছেজ আহিছিলে। আজি আকৌ 2 GB ইউজ কৰাৰ পিছত এইটো মেছেজ আহিছে, সেইটো আজিৰ মেছেজ হয় বন্ধুসকল, একেটাই মেছেজ। এতিয়া চাব মই কেনেকৈ আপোনালোকক লোন লৈ দেখাম। এয়া দেখিছে আপোনালোকেও এনেকৈ ডাইল পেডখন উলিয়াব, ইয়াত টাইপ কৰিব *567*3#, এনেকৈ টাইপ কৰি পেলাই জাষ্ট কল কৰি দিলে হ'ল। আপোনালোকে কল যিটো অপশ্যন পাব, কল অপশ্যনটোত কল কৰি দিব। কল কৰি দিয়াৰ লগে লগে আপোনালোকৰ 1 GB ডাটা অৰ্থাৎ 1000 MB আপোনালোকৰ ইয়াত ডিপ'জিট হৈ যাব। আপোনালোকে মানে 1000 MB চলাব পাৰিব নেট। এয়া দেখিছে মই এনেকৈ টাইপ কৰি দিলোঁ, এয়া আহি গ'ল চাওক। এয়া দেখিছে মোৰ 1000 MB ৰিচিভড হৈ গ'ল, মানে 1 GB ৰিচিভড হৈ গ'ল। কংগ্ৰেচুলেশ্যন, ইউ হেভ ছাকচেছফুলি এভেইলড 1 GB ডাটা ভেলিড টিল মিডনাইট হুইচ উইল বি ডিডাক্টেড ফ্ৰম ইউৰ নেক্সট এয়াৰটেল ডাটা টপ আপ পেক। দেখিলে আপোনালোকে কৈছে যে ইয়াত ছাকচেছফুলি হৈ গ'ল, 1000 MB মই পাই গ'লোঁ, আৰু এই 1000 MBটো কালি যিটো নেট পাম মই, অৰ্থাৎ অহাকালি যিটো নেট পাম মই 2 GB, তাৰ পৰা 1 GB নেট কাটি দিয়া হ'ব। দেখিলে আপোনালোকে এনেকৈ অতি সহজতে, বেছি টান নহয় বন্ধুসকল, 1 মিনিটৰ ভিতৰতে, 1 মিনিটো নালাগিলে দেখিলে আপোনালোকে মাত্ৰ এটা ক্লিকতে আপোনালোকে এনেকৈ লোন ল'ব পাৰিব। জেনেৰেলি কি হয় বন্ধু, 1 GB নেটৰ কাৰণে 19 টকা ৰিচাৰ্জ কৰিবলগীয়া হয় যেতিয়া ডাটা খতম হৈ যায়। বহুতে এইটো কাম কৰে, 19 টকা ৰিচাৰ্জ কৰে বন্ধুসকল, সেইকাৰণে 19 টকা যিৰ পৰা ৰিচাৰ্জ কৰিব নালাগে, আপোনালোকে এনেকৈ 1 GB ডাটা ল'ব পাৰিব 19 টকা খৰচ নকৰাকৈ। গতিকে বন্ধুসকল দেখিলে আপোনালোকে এনেকৈ অতি সহজতে ল'ব পাৰিব। আৰু ওপৰতো মেছেজ আহিছে দেখিছে আপোনালোকে, ইউ হেভ ছাকচেছফুলি এভেইলড 1 GB ডাটা। মই যিটো মেছেজ ইয়াত আপোনালোকক দেখুৱাইছিলোঁ, পঢ়ি দিছিলোঁ, সেইটো মেছেজৰ ওপৰতো আহিছে। দেখিছে আপোনালোকে, কংগ্ৰেচুলেশ্যন, ইউ হেভ ছাকচেছফুলি এভেইলড 1 GB ডাটা, এনেকৈ মেছেজ আহিছে। যিহেতু মোৰ 100% খতম হৈ গৈছিলে, দেখিছে 100% আদায় হৈ গৈছিলে। এনেকৈ আপোনালোকে অতি সহজতে ল'ব পাৰিব। আৰু ইয়াতো এয়াৰটেলৰ ক্ষেত্ৰত বন্ধুসকল, মোৰ যিহেতু এয়াৰটেল চিম, সেইকাৰণে এয়াৰটেলৰ ক্ষেত্ৰত আপোনালোকে ল'ব পাৰিব, যিসকলে এয়াৰটেল চিম চলাই আছে বা ইউজ কৰি আছে। গতিকে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰিলে যাতে সকলোৰে সহায় হয়, আৰু ভিডিঅ'টো লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব বন্ধুসকল, এতিয়াও যদি কনফিউজ হৈ আছে। আৰু এনেকুৱা ধৰণৰ আপোনালোকে ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।